ধিংকাণ্ডৰ পাছতে মিয়া মুছলমানক টাইপৰ হকিয়নি মিয়া মুছলমানক উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ 7টা দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ প্ৰদান কৰিছে আৰু কৰ্মক্ষেত্ৰত নিয়োগ কৰা মিয়া মুছলমানক বহিষ্কাৰ দাবী উত্থাপন কৰিছে 7 দিনৰ ভিতৰত উজনি অসমৰ পৰা বহিষ্কাৰ দাবী টাইপাৰ অন্যথা বল প্ৰয়োগ কৰাৰ হকিয়নি টাইপাৰ ধিংকাণ্ডৰ দোষীক কঠোৰতম শাস্তি বিহাৰ দাবী টাইপাৰ এই পুনৰবাৰ জনাব বিচাৰিছো কৰ্মক্ষেত্ৰত নিয়োগ কৰা মিয়া মুছলমানক বহিষ্কাৰ দাবী 7 দিনৰ ভিতৰত উজনি অসমৰ পৰা বহিষ্কাৰ দাবী টাইপাৰ অন্যথা বল প্ৰয়োগ কৰাৰ হকিয়নি প্ৰদান কৰিছে টাইপাই ধিংকাণ্ডৰ দোষী কঠোৰতম শাস্তি বিহাৰ দাবী উত্থাপন কৰাৰ সমান্তৰালভাৱে আমি জনাইছো কেনে ধৰণৰ আৰু অন্য দাবী উত্থাপন কৰা হৈছে এই কাণ্ডৰ পাছত মিয়া মুছলমান সকলক হকিয়নি প্ৰদান কৰিছে ধিংকাণ্ডৰ পাছত আৰু উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ প্ৰদান কৰিছে মিয়া মুছলমানক ঢিঙৰ দৰে যি নাৰকীয় ঘটনা এই ঘটনাত আমি টাইপাৰ তৰফৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ আৰু দোষীক অসম চৰকাৰক দাবী জনাইছোঁ কঠোৰ শাস্তি ফাঁচিতকৈ যদি কঠোৰ শাস্তি আছে ফাঁচিতকৈ কঠোৰ শাস্তি দিবলৈ আমি টাইপাৰ তৰফৰ পৰা দাবী জনাইছোঁ আৰু দ্বিতীয় কথাটো হ'ল গোটেই ঘটনাটো আচলতে মিয়া মুছলমানৰ দ্বাৰা কৰা হৈছে আৰু মিয়া মুছলমান আচলতে আমি দেখিবলৈ পাইছোঁ অসমত আচলতে এটা কেঞ্চাৰৰ দৰে ব্যাধিত আচলতে পৰিণত হৈছে ইতিমধ্যে নামনি অসমৰ বহু জিলা ইতিমধ্যে মিয়া মুছলমানৰ দ্বাৰা আমাৰ খিলঞ্জীয়া লোকসকল যথেষ্ট কষ্টত আছে তেওঁলোকৰ দ্বাৰা কিছুমান ধৰ্ষণ আচলতে চুৰি ডকাইতি ড্ৰাগছৰ বেহানৰ কাৰণে বহু ধৰণৰ কথা গৰু চুৰ গাড়ী চুৰৰ ধৰে তেওঁলোকে ব্যৱস্থা জড়িত হৈ আছে গতিকে মানুহসকল অতিষ্ঠ হৈ পৰিছে আৰু উজনি অসমৰ আমিও যিসকল ব্যক্তি ইয়াত আছোঁ এইসকলো আমি সংশয় হৈছে যে নামনি অসমৰ ঘটনা উজনি অসমত ঘটিবলৈ আৰু বেছি দিন নাই গতিকে আমি টাই আহোম যৌথ পৰিষদৰ পৰা এটা কথা দাবী জনাইছোঁ যিসকল ব্যক্তিয়ে যিসকল অনুষ্ঠান প্ৰতিষ্ঠানে মিয়া মুছলমানসকলক আচলতে উজনি অসমৰ বিভিন্ন প্ৰতিষ্ঠানত বিভিন্ন খেতিত আচলতে জড়িত কৰা হৈছে অতি শীঘ্ৰে ইয়াৰ পৰা তেওঁলোকক পঠোৱাৰ ব্যৱস্থা কৰক 7 দিনৰ সময়সীমা আমি বান্ধি দিয়া হৈছে গতিকে তাৰ 7 দিনৰ পৰৱৰ্তী সময়ত কিন্তু টাই আহোম যৌথ পৰিষদে আমি বল প্ৰয়োগ কৰি হ'লেও তেওঁলোকক ইয়াৰ পৰা খেদাৰ ব্যৱস্থা কৰা হ'ব সেইকাৰণে আমি স্পষ্ট কৈছোঁ যে 7 দিনৰ সময়ৰ ভিতৰত তেওঁলোক ইয়াৰ পৰা যাব লাগিব আৰু আজি কিন্তু এয়াই আমাৰ শেষ কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ